নমস্কাৰ সকলোকে আমাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো পুনৰবাৰ আজি আমি এডুলাইট এছবি লাৰ্নিং হাবৰ পৰা যোৱা 2024-25 বৰ্ষৰ মানে 2024 বৰ্ষৰ সামৰণি আৰু 25 বৰ্ষৰ আৰম্ভণিতে আমি প্ৰত্যেক বছৰে ডিসেম্বৰ মাহত এটা পিকনিক যাওঁ এইবাৰ আমি ধেমাজিৰ ডিমো তালৈ আমি উলাইছো আমাৰ যাত্ৰা আৰম্ভ কৰিছো এই ভিডিওটোৰ মাজেদি আপোনালোকক বিভিন্ন ধৰণৰ দিনটোত হোৱা ধেমালি ফুৰ্তি সকলোবোৰ আপোনালোকক দেখাই যাম আমাৰ কেমেৰামেন হৈছে আগৰৰ একেই মিষ্টাৰ মৃন্ময় নেওগ বলক দিনটোৰ কাৰ্যকলাপ বিভিন্ন কাৰুকাৰ্যবোৰলৈ আমি আগবাঢ়ি যাওঁ जोश নাই জুৰত পিকনিক বুলি ক'লে সকলোৰে মনটোত এক বেলেগ এটা আনন্দ আহি যায় বহুত এটা বেছি ভাল লাগে ফূৰ্তি লাগে উৎপাত কৰিব মন যায় হাঁহি ধেমালি কৰিব মন যায় তাতে আকৌ ষ্টুডেণ্ট সৰু সৰু ল'ৰা ছোৱালী আৰু চেণ্টাৰৰ পিকনিকটো গতিকে অলপটো উৎপাত হ'বই দিয়কচোন Enjoy the next 30 minutes of uninterrupted listening. আহি আমি পালোহি বগীবিল দলঙৰ ওপৰেদি আমাৰ যাত্ৰা চলি আছে ডিব্ৰুগড় আৰু ধেমাজি জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং আমি যেহেতু শিৱসাগৰৰ পৰা আমাৰ যাত্ৰা চলিছে গতিকে আমি বগীবিল দলং পাৰ হ'ব লাগিব বগীবিল দলং পাৰ হোৱাৰ পাছতে আমি চিলাপথাৰৰ ফালে যোৱা ৰাস্তাইদি আমাৰ গন্তব্যস্থানলৈ যাব লাগিব আমি ধেমাজি ডিস্ট্ৰিক্ট মানে ধেমাজি টাউন পাবগে নালাগে তাৰ আগতে আমি বেলেগ এটা ৰাস্তাইদি ফাটি যায় সেই ৰাস্তাইদি আমি যেটো ধেমাজি ডিমো আছে সেই পিকনিক স্পটটো আমি পাম সোমাই যোৱা ৰাস্তাটো বহুত বেছি ধূলি হয় আৰু বহুতখিনি পিকনিকৰ কাৰণে মানুহ আহিছে তাতে মেইন পিকনিক প্লেচটো আমি এতিয়াও পোৱা নাই আমাৰ যাত্ৰা চলি আছে ফাইনালি পাই গ'লোহি এয়া চাওক কিমান এটা সুন্দৰ পৰিৱেশ এইফালে চাওক আমাৰ ছাৰ আছে তাক কেনেকুৱা পাইছে একদম সঁচা মনেৰে কওক ভাল লাগিছে চাইডতে শিলৰ কৰি আছে এই বিগিটা ভাল লাগিছেনে মজা অনুভৱ কেনেকুৱা তোমাৰ অতি সুন্দৰ কিন্তু ভাল সংগীতৰ লগে লগে আমাৰ ব্ৰেকফাষ্ট কাৰ্যসূচী চলি আছে আপেল কল ব্ৰেড ডিম মানে এভৰিথিং আৰু যাৰ যি মন যায় এয়া ব্ৰেকফাষ্ট কাৰ্যসূচী আৰু সংগীত বিভাগত আমাৰ মৃন্ময় নেওগ এতিয়া আমাৰ পাচলি কথা কাৰ্যসূচী পৰৱৰ্তী কাৰ্যসূচী বাকী ষ্টুডেণ্টবোৰ ওলাই গৈছে ভাগে ভাগে কিহঁতক চাবলৈ বুলিও এতিয়া মই দৌৰিব লাগিব পাছে বিকজ তাতে আকৌ ইয়াৰ মাজতে ওলালেহি চানপাপৰি ইয়া দেখিছে এটা বহুত সুন্দৰ পৰিৱেশ পানীৰ এটা ধাৰা আছে ইয়াতে মানে এখন নদী হয় শিলৰ নদী শিল আছে যথেষ্টখিনি শিল আছে বেলেগ বেলেগ কিছুমান পিকনিক পাৰ্টিও আহিছে ইয়াতে বহুতখিনি মানুহ আছে দুইটা পাৰতেই খাইছে পিকনিক পানী মাজলৈকেও কিছুমানে গাড়ী লৈ গৈছে কেনেকৈ নিছে নাজানো শিলৰ মাজে মাজে কোনফালেদি গ'ল কি কথা
এতিয়া আহি গ'লো আমি ট্ৰেকিঙত ট্ৰেকিং বুলি ক'লো অলপমান মানে কি আৰু ধৰি লওক সেই বুলি মোৰ লগত ডডো ভাগিন মোৰ উঠাই দিছোঁ তাক পুৰা এয়া চাওক ওপৰৰ পৰা এয়া পানী এয়া আমাৰ ক্লাছ 9 পাৰ্টি পিকনিকৰ শেষ পৰ্যায় খাই বৈ আজৰি সকলো বস্তু বাহানি গাড়ীত ভৰাই লোৱা হ'ল আৰু এতিয়া শেষ পৰ্যায়ত ঘৰলৈ উভতাৰ আগমুহূৰ্তত ষ্টুডেণ্ট টিচাৰ সকলোৰে হাঁহি ফূৰ্তি ধেমালি একেলগে নাচিছে সকলোৱে এয়া আপোনালোকে দেখিছে এয়া আমাৰ মৃন্ময় মুখ্য আকৰ্ষণ তাৰ দেহৰ ভাজ তাৰ নৃত্য সকলোতকৈ পৃথক এই বছৰৰ পিকনিক ইমানতে সামৰি আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল বাছত যাওঁতে আটাইতকৈ বেছি উৎপাত হয় গোটেই দিনটো ফূৰ্তি কৰাৰ পাছতো গোটেই দিনটো ঘূৰি পকি ফুৰাৰ পাছতো সিহঁতৰ অকণো ভাগৰ নাই এইটোৱে হৈছে ষ্টুডেণ্টৰ লগত থকা আটাইতকৈ ভাল লগা অনুভৱ য'ত নেকি সদায় হাঁহি ফূৰ্তিবোৰে থাকে আজিৰ আমাৰ এই ভ্লগটো ইমানতে আমি সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ